So আমি ক্লাছ 12 বৰ্ডছৰ কাৰণে এটা ইম্পৰ্টেণ্ট ডেৰিভেশ্যন সলভ কৰিবৰ কাৰণে গৈ আছোঁ। So ডেৰিভেশ্যনটো হৈছে ডেৰিভেশ্যনছ অফ দ্য ইকুইভেলেণ্ট কেপাচিটেন্স অফ এ কেপাচিটৰ কানেক্টেড ইন সিৰিজ। যদি সিৰিজত কিছুমান কেপাচিটৰ কানেক্ট কৰি ৰখা হয়, সেই কেপাচিটৰ কিটাৰ ইকুইভেলেণ্ট কেপাচিটেন্স কিমান হ'ব আমি ডিৰাইভ কৰিব লাগে। Consider three capacitors C1, C2 and C3 connected in series across a battery of voltage V. তিনিটা কেপাচিটৰ, এটা প্ৰথমটোৰ কেপাচিটেন্স C1, ছেকেণ্ডটোৰ কেপাচিটেন্স C2, থাৰ্ডটো কেপাচিটেন্স C3 আৰু সিহঁতক আমি কানেক্ট কৰিলোঁ across a battery যাৰ ভল্টেজ কিমান V হ'ল। এতিয়া ইয়াৰ ইম্পৰ্টেণ্ট যোনটো পইণ্ট হয়, যোনটো পইণ্ট আমি মনত ৰাখিবা, যোনটো পইণ্ট আমি ইউজ কৰি ইয়াৰ ইকুইভেলেণ্ট কেপাচিটেন্স উলিওৱা হয়, সেই ইম্পৰ্টেণ্ট পইণ্টকেইটা হৈছে ইন এ সিৰিজ কম্বিনেশ্যন দ্য চেম চাৰ্জ কিউ ফ্ল'জ থ্ৰু ইজ কেপাচিটৰ। যেতিয়া কেপাচিটৰ আমি সিৰিজত লগাই থওঁ, তেতিয়া চেম এমাউণ্ট অফ চাৰ্জ প্ৰতিটো কেপাচিটৰ মাজেদি ফ্ল' হ'ব। তাৰমানে C1ৰ মাজেদি যিমানকৈ চাৰ্জ ফ্ল' হ'ব, C2 মাজেদি সিমানেই চাৰ্জ ফ্ল' হ'ব আৰু C3 মাজেদিও সিমানেই চাৰ্জ ফ্ল' হ'ব। কিন্তু আমাৰ পটেনচিয়েল কি হ'ব? বেলেগ বেলেগ হ'ব। প্ৰতিটো কেপাচিটৰ এগেইনষ্টত যোনটো পটেনচিয়েল পাম, সেই পটেনচিয়েলটো বেলেগ বেলেগ হ'ব। আৰু পটেনচিয়েলকেইটা কেনেকুৱাকৈ বেলেগ বেলেগ হ'ব সেইটো চাবলগীয়া কথা হয়। দ্য টোটেল পটেনচিয়েল ডিফাৰেঞ্চ এক্ৰছ দ্য কম্বিনেশ্যন ইজ ছাম অফ দ্য পটেনচিয়েল ডিফাৰেঞ্চ এক্ৰছ ইচ কেপাচিটৰ। আমাৰ এক্ৰছ ইচ কেপাচিটৰ, ছাপ'জ C1 কেপাচিটৰটো এক্ৰছত পটেনচিয়েল V1 পালোঁ আৰু C2 কেপাচিটৰটো এগেইনষ্টত পটেনচিয়েল V2 পালোঁ আৰু C3 কেপাচিটৰটো এগেইনষ্টত পটেনচিয়েল V3 পালোঁ। তেতিয়া মই V1 প্লাছ V2 প্লাছ V3 যদি কৰি দিওঁ, মই কিমান পাম? V পাম। ক্লিয়াৰ? বুজি পালা? এতিয়া লেট চাৰ্জ অন ইচ কেপাচিটৰ ইজ ইকুৱেল টু কিউ। প্ৰতিটো কেপাচিটৰত চাৰ্জ ছাপ'জ কিউ, ঠিক আছে? কাৰণ একেখিনি চাৰ্জে ফ্ল' হৈ যাব। চ' প্ৰতিটো কেপাচিটৰ চাৰ্জ ছাপ'জ আমি কিউ বুলি কনচিডাৰ কৰিছোঁ। আৰু পটেনচিয়েল ডিফাৰেঞ্চ এক্ৰছ কেপাচিটৰ্ছ কিমান? V1, V2 এণ্ড V3 ৰেছপেক্টিভলি বুলি আমি লিখি দিব পাৰোঁ। তেতিয়াহ'লে কি হ'ব? V ইজ ইকুৱেল টু V1 প্লাছ V2 প্লাছ V3, ঠিক আছে? আমি কেপাচিটেন্সৰ ফৰ্মুলাটো জানো যে C ইকুৱেল টু কিউ বাই ভি। কিউটো কি? চাৰ্জ অন কেপাচিটৰ। ভিটো কি হয়? পটেনচিয়েল ডিফাৰেঞ্চ এক্ৰছ দ্য কেপাচিটৰ। চিটো কি হয়? কেপাচিটেন্স। চ' ইয়াৰ পৰা যদি চাওঁ, V ইজ ইকুৱেল টু কিউ বাই চি পামনে? ডেফিনেটলি পাম। যদি V ইকুৱেল টু কিউ বাই চি পাম, তেতিয়াহ'লে মই এই ইকুৱেশ্যনটোত V1, V2 আৰু V3টো V1 ইন টাৰ্মছ অফ C1 আৰু V2 ইন টাৰ্মছ অফ C2 আৰু V3 ইন টাৰ্মছ অফ C3 লিখিব পাৰিমনে? এইপিনে চোৱা, এই ফৰ্মুলাটো চাই লোৱা। V ইজ ইকুৱেল টু কি হয়? কিউ বাই চি। চ' মই ইয়াত V1 ইকুৱেল টু কিউ বাই C1 লিখিব পাৰিম। V2 ইজ ইকুৱেল টু কিউ বাই C2 লিখিব পাৰিম। V3 ইজ ইকুৱেল টু কিউ বাই C3 লিখিব পাৰিম। ডেফিনেটলি পাৰিম। পাৰিমনে? অবভিয়াছলি পাৰিম। যদি পাৰোঁ, তেতিয়াহ'লে হেন্স V1 ইকুৱেল টু কিউ বাই C1, V2 ইজ ইকুৱেল টু কিউ বাই C2 আৰু V3 ইজ ইকুৱেল টু কিউ বাই C3। এই V1, V2 আৰু V3 এই ভেলুকেইটা মই এই ইকুৱেশ্যনটোত পুট কৰি দিম। এইটো যদি মই ইকুৱেশ্যন নম্বৰ 1 বুলি কওঁ, এই ইকুৱেশ্যন 1ত মই পুট কৰি দিম। চ' ইকুৱেশ্যন 1ত যেতিয়া মই পুট কৰি দিলোঁ, মই কিমান পালোঁ? V ইজ ইকুৱেল টু কিউ বাই C1 প্লাছ কিউ বাই C2 প্লাছ কিউ বাই C3। এতিয়া মই ইয়াৰ পৰা যদি কিউটো কমন লওঁ, কি পালোঁ? V ইজ ইকুৱেল টু কিউ 1 বাই C1 প্লাছ 1 বাই C2 প্লাছ 1 বাই C3। এতিয়া মই যদি এটা ইকুইভেলেণ্ট কেপাচিটৰ লওঁ, এই তিনিটা কেপাচিটৰ মিলি যেনেকুৱা যি বিহেভিয়াৰ দেখাব, তেনেকুৱা একেই বিহেভিয়াৰ দেখুওৱা মই এটা যদি কেপাচিটৰ লওঁ, তাক কি বুলি কৈছোঁ মই? ইকুইভেলেণ্ট কেপাচিটৰ। তাৰ যদি কেপাচিটেন্স C হয়, চ' ভল্টেজ একেটাই আছিলে। চ' এই কেপাচিটৰটোৰ মাজেদি কিউ চাৰ্জে ফ্ল' হৈ গৈ থাকিব, বা এই কেপাচিটৰটোতো চাৰ্জ কিমান থাকিব? কিউৱে থাকিব। তেতিয়াহ'লে মই ইয়াক যদি ইফ CS ইজ দ্য ইকুইভেলেণ্ট কেপাচিটেন্স অফ দ্য সিৰিজ কম্বিনেশ্যন, যদি এই সিৰিজ কম্বিনেশ্যনটোৰ ইকুইভেলেণ্ট কেপাচিটেন্স যদি CS হয়,
ইকুইভেলেণ্ট কেপাচিটেন্স যদি কি হ'ব যদি CS হয় তেতিয়াহ'লে CS ইকুৱেল টু কিমান পাম Q বাই V ইয়াৰ পৰা যদি চাওঁ V ইকুৱেল টু কিমান পাম Q বাই CS এতিয়া এই ইকুৱেশ্যনটোত V জেগাত Q বাই CS পুট কৰিব পাৰিম নে ডেফিনেটলি পাৰিম চ' মই Q বাই CS ইজ ইকুৱেল টু Q 1 by C1 plus 1 by C2 plus 1 by C3 so Q cancel গুচি গ'ল Q cancel গুচি গ'লে কিমান থাকিব 1 by CS is equal to 1 by C1 plus 1 by C2 plus 1 by C3 এইটোৱে হয় এইটোৱে আমাৰ এক্সপ্ৰেশ্যন হয় 1 by CS is equal to 1 by C1 plus 1 by C2 plus 1 by C3 so this is the required expression for the equivalent capacitance of capacitor connected in series যদি সিৰিজত কেপাচিটৰ আমি কানেক্ট কৰি ৰাখোঁ তেতিয়াহ'লে ইকুইভেলেণ্ট কেপাচিটেন্স উলিওৱাত আমাৰ এক্সপ্ৰেশ্যনটো কোনটো হয় এইটো হয় 1 by CS is equal to 1 by C1 plus 1 by C2 plus 1 by C3 যদি nটা কেপাচিটৰ কানেক্ট হৈ থাকে আমি এক্সাম্পলটোত ডিৰাইভেশ্যনটোত আমি কেইটা কেপাচিটৰ লৈছিলোঁ তিনিটা কেপাচিটৰ লৈছিলোঁ যদি nটা কেপাচিটৰ কানেক্ট হৈ থাকে গোটেইকেইটা যদি কেপাচিটেন্স বেলেগ বেলেগ হয় তেতিয়াহ'লে আমাৰ এক্সপ্ৰেশ্যনটো কেনেকুৱা হ'ব 1 by CS is equal to 1 by C1 plus 1 by C2 plus 1 by C3 1 by Cn এতিয়া কেছটা হ'ল যদি nটা আইডেন্টিকেল কেপাচিটৰ থাকে স্পেচিয়েল কেছ আইডেন্টিকেল কেপাচিটৰ ইয়াত nটা কি বেলেগ বেলেগ কেপাচিটৰ লগাইছিলোঁ যদি মই nটা একে কেপাচিটৰ লগাই দিওঁ ইফ n আইডেন্টিকেল কেপাচিটৰ্ছ ইচ অফ কেপাচিটেন্স C আৰু প্ৰতিটোৰ যদি কেপাচিটেন্স C হয় আৰু এটাক যদি সিৰিজত কানেক্ট কৰি দিয়া হয় তেতিয়া আমাৰ এক্সপ্ৰেশ্যনটো কিমান হ'ব 1 by CS is equal to n by C I hope তোমালোকে বুজি পাইছা বুজি যদি পাইছা আৰু এইটো একদম ধুনীয়া এটা ডেৰিভেশ্যন লিখা আছে এইটো তোমালোকে ধুনীয়াকৈ নিজে লিখি লৈ নোট বনাই ল'ব পাৰা এক্সামত ধুনীয়াকৈ লিখিব পাৰা এইটো ডায়েগ্ৰামটো ইয়াত নাছিলে মই আঁকি দিলোঁ ডায়েগ্ৰামটো খালি তোমালোকে আঁকিবা বুলি মই আশা কৰিলোঁ আৰু ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু পেজখন যদি ফ'ল' কৰা নাই ফ'ল' কৰি ল'বা বাই বাই